हेलो स्टूडेंट्स स्वागतम जनाइছো নতুন এটা ভিডিওলৈ যত নেকি আমি পঢ়িবলৈ গৈ আছো ক্লাস 10 ৰ সায়েন্সৰ চ্যাপ্টাৰ নম্বৰ 14 শক্তিৰ উৎসসমূহ। তো ইয়াৰ আগতে আমি নিয়ন্ত্ৰণ আৰু সমন্বয় লেসন পঢ়িছো আৰু আমাৰ এই লেসনটো যেটো আমাৰ শক্তিৰ উৎসসমূহ লেসন আছে এটো আমি দুটা পাৰ্টত আমি শেষ কৰিবলৈ ট্ৰাই কৰিম। আমি দুটা পাৰ্ট বনাই লম ইয়াৰ এটো যেটো আজি আমি পঢ়িবলৈ গৈ আছো এটো আমাৰ পাৰ্ট নম্বৰ 1 হ'ব। তো দেৰি নকৰাকৈ লেসনটো স্টাৰ্ট কৰো। এতিয়া সোৱা শক্তিৰ উৎসসমূহ যেটো লেসন আছে তাত আমি জানিব লাগিব সবতকৈ ফাৰ্ষ্টত শক্তি কি হয় বা শক্তি কাক বোলে। তো তোমালোকে দেখা পাইছা মই ইয়াত লিখি দিছো যে শক্তিৰ ডেফিনেশন কি হয়, কাৰ্য কৰিব পৰা সামৰ্থ্যকে কি বুলি কয়, শক্তি বুলি কয়। যদি মই সিম্পলত কওঁ শক্তি কিহৰ কাৰণে দৰকাৰ হয়, কাৰ্য কৰিবলৈ। যদি শক্তি নাথাকে তেতিয়াহলে কাৰ্য কৰাটো অসম্ভৱ হৈ উঠে। তো সেইভাবে কাৰ্য কৰিবৰ কাৰণে কিহৰ দৰকাৰ হয়, শক্তিৰ দৰকাৰ হয়। এতিয়া আমাৰ ফাৰ্স্ট লেসন যেটো আছিল ক্লাস 10 ৰ ৰাসায়নিক বিক্ৰিয়া সমীকৰণ, তাত তোমালোকে পাইছা শক্তিৰ সংৰক্ষণৰ সূত্ৰ বুলি এটা পাইছা, বা তোমালোকে ক্লাস 9 তো পাই থৈছা যে শক্তিৰ সংৰক্ষণশীলতাৰ সূত্ৰ বা সংৰক্ষণৰ সূত্ৰ। তাত তোমালোকে কি পাইছা যে শক্তিক আমি সৃষ্টি কৰিব নোৱাৰো বা শক্তিক আমি ধ্বংসও কৰিব নোৱাৰো, জাস্ট এটা ৰূপৰ পৰা আন এটা ৰূপলৈ কি কৰিব পাৰো, ট্ৰান্সফাৰ হে কৰিব পাৰো। শক্তি আমাৰ মাজতে আছে। শক্তিক আমি নতুনকে সৃষ্টি কৰা বস্তু নহয়। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত আমাৰ পৃথিৱীখনত শক্তি আছে। খালি আমি কি কৰো তাক আমাৰ নিজৰ প্ৰয়োজন অনুসৰি মোক যি ধৰণৰ শক্তি লাগে সেই ধৰণে মই যেটো আমাৰ লগত অলৰেডি আছে শক্তি, সেই শক্তিটো মোক লগা ধৰণে মই কি কৰি লম, প্ৰয়োজন অনুসৰি কি কৰি লম, মই কনভাৰ্ট কৰি লম। যদি মই সাধাৰণতে যদি মই অলপ এক্সাম্পল এটা দিম, যেনে মম এডালক যেতিয়া মই জ্বলাই দিম তেতিয়ালে মমে মোক কি দিব, পোহৰ শক্তি দিব। মমৰ পৰা মই কি বিচাৰো, মমৰ পৰা মই বিচাৰো পোহৰ। হয়, যেতিয়া পোহৰৰ সৃষ্টি হ'ব তাত অলপ চলপ তাপ সৃষ্টি হোৱাটো সাধাৰণ কথা। তো যেতিয়া মই মম এটা জ্বলাই আছো ন, তো মমৰ ভিতৰত কি শক্তি আছিল, ৰাসায়নিক শক্তি আছিল, কেমিকেল এনাৰ্জি আছিল। সেই ৰাসায়নিক শক্তিৰ পৰা মই কি পাই আছো, পোহৰ পাই আছো। মমটোক জ্বলাই পৰা মই কি পাই আছো, পোহৰ পাই আছো। মানে মই সেই কেমিকেল এনাৰ্জি বা যেটো ৰাসায়নিক শক্তি আছিল তাক মই কিহলৈ চেঞ্জ কৰি দিলো, তাপ বা পোহৰ শক্তিলৈ চেঞ্জ কৰি দিলো, যেটো মোৰ প্ৰয়োজন আছিল। মোক সেই মমডালৰ প্ৰয়োজন ৰাসায়নিক, তাত থকা ৰাসায়নিক শক্তিটোক মোক প্ৰয়োজন নাছিল। মই তাত থকা ৰাসায়নিক শক্তিটোক চেঞ্জ কৰি কনভাৰ্ট কৰি মোৰ প্ৰয়োজনীয় কি শক্তি আছিল, মোৰ কাৰণে প্ৰয়োজনীয় আছিল পোহৰ শক্তি বা তাপ শক্তি, যেটো মই কনভাৰ্ট কৰি ললো। বুজা গৈছে? তেতিয়াহলে শক্তিটো শেষ হৈ গল নেকি? প্ৰথমতে ৰাসায়নিক শক্তি আছিল, ই কি হৈ গল, তাপ বা পোহৰ শক্তি হৈ গল, কনভাৰ্ট হৈ গল। এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ কনভাৰ্ট হৈ গল। তাপখিনি বায়ুমণ্ডলত বিলীন হৈ গল, আকৌ কিবা এটা শক্তিলৈ কনভাৰ্ট হৈ গল। মানে শক্তিক শেষ কৰিব পৰা বস্তু নহয়। জাস্ট আমি কি কৰো, আমাৰ ব্যৱহাৰ অনুসৰি এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ আমি জাস্ট চেঞ্জ কৰি গৈ থাকো বা কনভাৰ্ট কৰি গৈ থাকো, যেটো আমাৰ শক্তিৰ সংৰক্ষণৰ সূত্ৰত ধুনীয়াকৈ কৈ দিয়া আছে। তো সেইখিনিলৈ নাযাওঁ, সেইবিলাক ফিজিক্সৰ টাৰ্ম হয়। তো আমাৰ যেটো ইভিএছৰ লেসন হয়, গতিকে আমি এই লেসনটো ঠিক ইভিএছৰ ধৰণে পঢ়িম। আমি ইমান ডিটেইলছত ফিজিক্স বা কেমিষ্ট্ৰি এইবিলাক পাৰ্টত আমি সোমাই নাযাওঁ। তো সিম্পল বস্তু, শক্তি কাৰ্য কৰিব পৰা সামৰ্থ্যক শক্তি বোলে। এমসিকিউ বা ভিএসএ, এমসিকিউটো কি কম, ভিএসএ আহিব পাৰে। তো যেনে কি কি হ'ব পাৰে, শক্তি বিভিন্ন প্ৰকাৰৰ আছে। বিদ্যুৎ শক্তি হ'ব পাৰে, গতি শক্তি হ'ব পাৰে, স্থিতি শক্তি হ'ব পাৰে ন। এতিয়া ইম্পৰ্টেন্ট কথা হৈ গল, চোৱা আমাক ইয়াত দুটা শক্তিৰ বিষয় বিশেষকৈ পঢ়িবলৈ দিছে। এটা আছে পৰম্পৰাগত শক্তি আৰু এটা আছে অপৰম্পৰাগত শক্তি। এতিয়া চোৱা ইয়াত এটা ৱৰ্ড আছে ন, শক্তিৰ উৎস বুলি এটা ৱৰ্ড পাবা। পৰম্পৰাগত শক্তিৰ উৎস আৰু এটা আছে অপৰম্পৰাগত বা বিকল্প শক্তিৰ উৎস। তেতিয়ালে মই প্ৰথমতে শক্তিৰ উৎস বুলি কম। শক্তিৰ উৎস মানে কি হয়, মই য'ৰ পৰা কাৰ্য কৰিবলৈ শক্তিটো লাভ কৰি আছো। শক্তিৰ উৎস মানে য'ৰ পৰা শক্তিটো পাই আছো। বুজা পাই আছে? শক্তিৰ উৎস বুলি ক'লে কি বুঝো, যেটো শক্তি লাগিব মোক সেইটো মই কৰবাৰ পৰা লাভ কৰিব লাগিব ন, কিবা এটা সোৰ্সৰ পৰা মই পাব লাগিব। তো য'ৰ পৰা মই লাভ কৰিম, য'ৰ পৰা মই শক্তি বা এনাৰ্জি পাই আছো, সেইটো কি হয়, শক্তিৰ উৎস। বুজা গল? তো শক্তিৰ উৎস কি হয়, মেজৰলি দুটা ভাগত ভাগ কৰা হৈছে। এটা আছে পৰম্পৰাগত শক্তিৰ উৎস আৰু এটা আছে অপৰম্পৰাগত বা বিকল্প শক্তিৰ উৎস। অপৰম্পৰাগত আৰু এটা নাম কয় কি কয়, বিকল্প শক্তিৰ উৎস। তো সিম্পল দুটামান পইণ্ট চাই লওঁ যে পৰম্পৰাগত শক্তিৰ উৎস বুলি ক'লে কাক বুঝো আৰু অপৰম্পৰাগত বা বিকল্প শক্তিৰ উৎস বুলি ক'লে কাক বুঝো। তো ইয়াত ফাৰ্স্ট লাইন চোৱা,
শতিকাজুৰি ব্যৱহৃত শক্তিৰ উৎস পৰম্পৰাগত শক্তিৰ উৎস মানে কি হয় শতিকাজুৰি ব্যৱহৃত শক্তিৰ উৎস মানে এই শক্তিৰ উৎস মানে তো বুজা পালা জোৰ পৰা মই শক্তি পাই আছো হয় তো সেই শক্তিৰ উৎস যোনটো নেকি মই বহু বছৰ আগৰ পৰা আজিৰ পৰা কেইবা শ বছৰ আগৰ পৰা সেই উৎসটো চলি আছে আৰু আজি লৈকেও চলি আছে বুজা গৈছে তো পৰম্পৰাগত মানে পৰম্পৰা ওয়াৰ্ডটোতে তোমালোকে ভালকে শুনি লোৱা পৰম্পৰাগত মানে পুৰা পৰম্পৰা ৰক্ষা কৰি অহা নিচিনা বস্তু আৰু বহু বছৰ আগৰ পৰা চলি আহিছে এই শক্তিৰ উৎস যাক নেকি আমি ইউজ কৰি আছো আমাৰ দৈনন্দিন জীৱনত কাৰ্য সমাধা কৰিবলৈ কোনচাউলা শক্তি সেইটো হ'ব যোনটো বহুত বছৰ আগৰ পৰা এতিয়ালৈকে ব্যৱহাৰ কৰি অহা হৈছে পৰম্পৰাগত শক্তিৰ উৎস তাকে যদি অপৰম্পৰাগত বা বিকল্প শক্তিৰ উৎস ফালে যাওঁ তেতিয়াহলে অপৰম্পৰাগত বা বিকল্প শক্তিৰ উৎস কোনটো হ'ব যোনটো শেহতীয়াভাৱে উদ্ভাৱন হোৱা নতুন শক্তিৰ উৎস এই শক্তিৰ উৎস যোনটো নেকি আমি কওঁ অপৰম্পৰাগত বা বিকল্প শক্তিৰ উৎস সেইটো বহু বছৰ আগৰ পৰা চলি অহা নহয় ই শেহতীয়াভাৱে ইয়াক নতুনকৈ সৃষ্টি কৰা গৈছে ইয়াক নতুনকৈ আৱিষ্কাৰ কৰা গৈছে সেইভাবে কৈছে শেহতীয়াভাৱে উদ্ভাৱন হোৱা নতুন শক্তিৰ উৎস আৰু ইয়াক আৱিষ্কাৰ কৰাৰ কাৰণ আছে কিয়নো যিবিলাক পৰম্পৰাগত শক্তিৰ উৎস আছে যিবিলাক আমি বহু বছৰ আগৰ পৰা ইউজ কৰি আহিছো সেইবিলাক ইউজ কৰি এদিন ন এদিন শেষ হৈ যাব কিছুমানটো অলৰেডি শেষ হৈ গৈছে কিছুমান শেষ হোৱা সম্ভাৱনা আছে তো যদি পৰম্পৰাগত শক্তিৰ উৎসখিনি যদি শেষ হৈ যায় যদি শক্তিৰ উৎসখিনিয়ে শেষ হৈ যায় তেতিয়াহলে আমি কাৰ্য কৰিবলৈ শক্তি ক'ৰ পৰা পাম আমাক কাৰ্য কৰিবলৈ শক্তিৰ প্ৰয়োজন নহব জানো যদি আমি অকল এই পৰম্পৰাগত শক্তিৰ উৎসৰ ওপৰতে আমি যদি ডিপেন্ড কৰি থাকো যে বহু বছৰ আগৰ পৰা চলি আহিছে ভৱিষ্যতলৈও চলি যাব আৰু আমাৰ বহুত জেনেৰেশ্যনলৈ চলি যাব এনেকাটো হ'ব নোৱাৰে কিয়নো পৰম্পৰাগত শক্তিৰ উৎস অলৰেডি বহু বছৰ আগৰ পৰা ইউজ কৰি আহি থকা গৈছে ইমানে ইউজ কৰা গ'ল যে সেইবিলাক লাহে লাহে কমি আহিছে গতিকে এদিন না এদিন সেইবিলাক শেষ হৈ যাব তো সেই শেষ হোৱা শক্তিখিনি যদি সেইবিলাক শেষ হৈ যায় তেতিয়াহলে আমিতো বাছি থাকিব লাগিব আমিতো আমাৰ দৈনন্দিন কাৰ্য চলাই গৈ থাকিব লাগিব তো সেই কাৰ্য চলাবলৈ নতুনকৈ বিকল্পভাৱে কিছুমান শক্তিৰ উৎস বিষয়ে জানিবলৈ চেষ্টা কৰা গ'ল আৱিষ্কাৰ কৰা গ'ল সেইবিলাকক কি কয় অপৰম্পৰাগত বা বিকল্প শক্তিৰ উৎস য'ত নেকি লিখিছে শেহতীয়াভাৱে উদ্ভাৱন হোৱা নতুন শক্তিৰ উৎস পৰম্পৰাগত মানে বহু বছৰ আগৰ পৰা শ বছৰ আগৰ পৰা চলি আছে অপৰম্পৰাগত বা বিকল্প মানে জাস্ট নতুনকে ইনভেন্ট হৈছে কেই বছৰমান আগতে ইনভেন্ট হোৱা শক্তিৰ উৎস বা নতুন শক্তিৰ উৎস হয় 2 নম্বৰতে যদি চাওঁ পৰম্পৰাগত শক্তিৰ উৎস কি হয় এইবোৰ শক্তিৰ উৎসই অধিক মাত্ৰাত পৰিৱেশ প্ৰদূষণ কৰে তো এই যিবিলাক পৰম্পৰাগত শক্তিৰ উৎস আছে ন যোনবিলাক বহু বছৰ আগৰ পৰা চলি আছে এইবিলাক ইকো ফ্ৰেন্ডলি নহয় এইবিলাকে পৰিৱেশৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলায় যেনে তলত এটা এক্সাম্পল দিয়া আছে জীৱাশ্মজাত ইন্ধন বুলি কোৱা হৈছে এটা জীৱাশ্মজাত ইন্ধন মানে কি হয় তোমালোকে জানা কয়লা হ'ব পাৰে পেট্ৰলিয়াম হ'ব পাৰে ন তো এই কয়লা পেট্ৰলিয়াম যেতিয়া জ্বলোৱা যায় যেতিয়া পুৰা যায় যেতিয়া এই জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰি শক্তিটো লোৱা যায় হয় নহয় তো সেইবিলাকে পৰিৱেশৰ ওপৰত কুপ্ৰভাৱ পেলাব বিভিন্ন ধৰণৰ বিষাক্ত গেছ ওলাব যিবিলাক আমাৰ পৰিৱেশৰ কাৰণে প্ৰয়োজনীয় নহয় তো যিবিলাকে পৰম্পৰাগত শক্তিৰ উৎস আছে এইবিলাকে পৰিৱেশক বহু বেয়া ধৰণে প্ৰভাৱ পেলায় বা পৰিৱেশক প্ৰদূষিত কৰি ৰাখে ঠিক যদি মই এতিয়া অপৰম্পৰাগত বা বিকল্প মানে নতুন শক্তিৰ উৎস যিবিলাক এতিয়া ৰিসেন্টলি আৱিষ্কাৰ কৰি আছে কিছুমান হৈ গৈছে আৱিষ্কাৰ ভৱিষ্যতলৈ হৈ থাকিব তো সেইবিলাকৰ যদি চাবলৈ যাওঁ পৰিৱেশৰ ওপৰত পেলোৱা কুপ্ৰভাৱ একেবাৰে নগণ্য পৰিৱেশ প্ৰদূষণ এইবিলাকেও কৰিব একেবাৰে পিওর শক্তিৰ উৎসটো তোমালোকে নাপাবাই চোৱা দেখুতে লাগিব পাৰে তোমালোকে যদি ভাবা ইয়াতে সৌৰ শক্তি ন সৌৰ শক্তি বুলি যেতিয়া কোৱা যায় সৌৰ শক্তিয়ে কিনো প্ৰদূষণ কৰিব বুলি ভাবা যায় কিন্তু সৌৰ শক্তিক মই ডাইৰেক্ট সূৰ্যৰ পৰা যিটো এনাৰ্জি আহিব তাকেতো মই ইউজ কৰিব নোৱাৰো উদ্ভিদে কৰি ল'ব উদ্ভিদৰ লগত তেনেকা সিস্টেম আছে সিহঁতে নিজৰ খাদ্য প্ৰস্তুত কৰা মানে কাৰ্য কৰাই হয় যোনটো নেকি সিহঁতে সোলাৰ এনাৰ্জি লৈ পুৰা খাদ্য প্ৰস্তুত কৰিলে আমিতো উদ্ভিদ নহয় আমিতো সৌৰ শক্তিক ডাইৰেক্টলি আমি কিবা কামত খটাব নোৱাৰো যদি মই সৌৰ শক্তিৰ পৰা বিদ্যুতে বনাব লাগে তেতিয়াহলে কিছুমান যন্ত্ৰপাতি মই ইউজ কৰিব লাগিব তো সেই যিবিলাক যন্ত্ৰপাতি মই সৌৰ শক্তিৰ পৰা বিদ্যুৎ বনাওতে ইউজ কৰিম সেই যন্ত্ৰপাতি বনাওতে
সেই যন্ত্ৰপাতি যেতিয়া বনোৱা যায় উদ্যোগত ফ্যাক্টৰী তেতিয়া তাত প্ৰদূষণ হোৱা নাই নেকি অলপ চলপ হলেওতো হৈছে হ'ব পাৰে পৰম্পৰাগত শক্তিৰ উৎসৰ তুলনাত একেবাৰে কম হ'ব পাৰে কিন্তু প্ৰদূষণ যে নহয় সেইটো আমি ক'ব নোৱাৰো তেতিয়া হলে সেইভাবে লিখা গৈছে একেবাৰে নগণ্য নাই বুলি লিখা হোৱা নাই কিছুমান কিতাপত নাই বুলিও লিখা থাকিব পাৰে তোমালোকে বিভিন্ন ধৰণৰ গাইড বুক বিলাক ইউজ কৰা তাত পৰিৱেশ প্ৰদূষণ নকৰে বুলি লিখি দিয়ে কিন্তু যদি আমি অলপ ডিপলি চাও একেবাৰে পৰিৱেশ প্ৰদূষণ নকৰে বুলি কোৱাটো সত্য কথা নহয় নকৰিলে হয় যদি আমি সূৰ্যৰ পোহৰক লগালগ আমি কি কৰিব পাৰো কোনো যন্ত্ৰপাতি ইউজ নকৰাকৈ ডাইৰেক্ট ইলেক্ট্ৰিচিটি কাৰেন্ট বনাই দিব পাৰিলো হয় তেতিয়া হলে হয় বুজা গৈছে তো তোমালোকৰ আইডিয়া হ'ল চাগে পৰম্পৰাগত শক্তিৰ উৎস আৰু অপৰম্পৰাগত বা বিকল্প শক্তিৰ উৎস কি হয় তোমালোকক এটি মই ভাগ কৰি এই কাৰণে লিখা দিছো কেতিয়াবা তোমালোক ডিফাৰেন্স লিখি পাইব পাৰে পাৰ্থক্য লিখা বুজা গৈছে পৰম্পৰাগত শক্তিৰ উৎস আৰু অপৰম্পৰাগত শক্তিৰ উৎসৰ পাৰ্থক্য লিখা বুলি আহিব পাৰে তেতিয়া তোমালোকে এই দুটা পইণ্ট লিখি আহিব পাৰা হয় তেতিয়া হলে চোৱা এইখিনি তোমালোকে নোট ডাউন কৰি লোৱা ঠিক আছে তেতিয়া হলে আমি শক্তিৰ উৎসৰ বিষয়ে জানিলো আৰু পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ উৎস যে থাকে সেইটো বিষয়ে জানিলো শক্তিৰ উৎস মানে কি বুলি জানিলো আমি জোৰ পৰা আমি শক্তি পাওঁ কাৰ্য কৰিবলৈ যেটো শক্তি লাগে সেই শক্তি আমি জোৰ পৰা আহৰণ কৰো কি বুলি কয় তাক শক্তিৰ উৎস বুলি কয় এটা শক্তিৰ উৎসৰ লগত ৰিলেটেড এটা টপিক আছে যাক নেকি কৈছে শক্তিৰ ভাল উৎস এটা শক্তিৰ উৎস মাত্ৰ হলে নহব মই শক্তি পালে মাত্ৰ নহব শক্তিৰ ভাল উৎসও হ'ব লাগিব আৰু শক্তিৰ ভাল উৎস হ'বলৈ ই কেইটামান টপিক কিছুমান শৰ্ত আছে সেইখিনি মানিব লাগিব তো ইয়াত ফাৰ্ষ্টত কোৱা গৈছে শক্তিৰ ভাল উৎস হ'বলৈ কি লাগিব সব ফাৰ্ষ্টত যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত খৰক পৰিমাণৰ কাৰ্য কৰে এতিয়া প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত মানে কি একক মানে এক আয়তন হ'ব পাৰে আৰু ভৰো হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু একক হ'ব লাগিব ধৰল মই ভৰৰ কথা কৈছো প্ৰতি একক আয়তন বা ভৰ যেনে 1 কেজি এতিয়া 1 কেজিৰ যদি শক্তিৰ উৎসৰ পৰা কিমান কেজিৰ শক্তিৰ উৎস আছে 1 কেজি শক্তিৰ উৎসটোৰ ভৰ কিমান 1 কেজি এতিয়া এই 1 কেজিৰ যেটো শক্তিৰ উৎস আছে ই মোক কিমান কাৰ্য কৰিবলৈ হেল্প কৰিব এক্সাম্পল দিলে ভালকে বুজি পাবা ধৰা হ'ল মই খৰি 1 কেজি লৈ আহিলো খৰি কি হয় শক্তিৰ উৎস হয় কিয়নো খৰিৰ পৰা মই তাপ পাম মই যেতিয়া ঘৰত ৰন্ধা বঢ়া কৰিম মই খৰিৰ পৰা কি পাম তাপ পাম সেই তাপৰ সহায়ত মই কি কৰিম ৰন্ধা বঢ়া কৰিম তো খৰি শক্তিৰ উৎস হ'ব পাৰে তো মই 1 কেজি খৰি আনিলো তাৰ পিছত যদি মই ঘৰত ইউজ কৰা মোৰ লগত 1 কেজি এলপিজি যেটো সিলিন্ডাৰ থাকে এলপিজি वाला যেটো আমি ঘৰত ইউজ কৰো তো সেইটো যদি মই 1 কেজি লওঁ তেতিয়া হলে এতিয়া তোমালোকে অলপ অনুমান কৰা 1 কেজি খৰিয়ে বেছি কাম কৰিব পাৰিব না 1 কেজি এলপিজি এ বেছি কাম কৰিব পাৰিব 1 কেজি খৰি মানে কি দুটা মান ডাঙৰ খৰি বা দুটা ডাঙৰ খৰিৰ টুকুৰা আনি দিলে দেখোন 1 কেজি হৈ যাব আৰু সেই দুটা ডাঙৰ খৰিৰ টুকুৰাই তুমি কি বনাব পাৰিবা যদি তুমি দুটা ডাঙৰ খৰিৰ টুকুৰা আনা যেনতেন চাও এবাৰ বনাই শেষ হ'বনে নহব তাৰ ওপৰতো সন্দেহ থাকিব যদি তুমি 1 কেজি খৰি লৈ আহা তুমি কিমান কাম কৰিবা 1 কেজি খৰি আনিলে যেনতেন তুমি চা দুকাপ বনাবলৈ পাৰিবা বা নোৱাৰিবা পাৰিলেও যেনতেন একাপ বা দুকাপ চাহে বনাব পাৰিবা 1 কেজি খৰি ললে কিন্তু যদি তুমি এই খৰিৰ খলনি তুমি শক্তিৰ উৎসটো চেঞ্জ কৰা তুমি শক্তিৰ উৎসটো চেঞ্জ কৰি দিলা কি হলে এলপিজি লৈ ললা তুমি এবাৰ খৰি লোৱা না কি কৰিলা এলপিজি 1 কেজি ইউজ কৰা যেতিয়া প্ৰতি একক আয়তন বুলি কৈছে গতিকে একৰ কথা আহে সেইভাবে এক হিচাপে মই বুজাই আছো তুমি 1 কেজি এলপিজি লৈ লোৱা এতিয়া যদি তুমি 1 কেজি এলপিজি লৈ লোৱা তুমি ধুনিয়াকে ভাত চাহ দাল জিজি লাগে তোমাক খাবলগিয়া গুটেখিনি বস্তু তুমি বনাই লব পাৰিবা তেতিয়া চোৱা শক্তিৰ উৎস খৰিও হয় শক্তিৰ উৎস আমি ঘৰত ইউজ কৰা সিলিন্ডাৰ এলপিজিও হয় কিন্তু এই দুটাৰ ভিতৰত যদি মই তোমালোকক কওঁ কোনটো তোমালোকে শক্তিৰ ভাল উৎস বুলি কবা তেতিয়ালে তোমালোকে আনসাৰ দিবা যে এলপিজি যেটো নেকি আমাৰ কি হয় শক্তিৰ ভাল উৎস কিহৰ কাৰণে আমি ইয়াক ভাল উৎস বুলি কব পাৰো কিয়নো ই প্ৰথম পইণ্টটো ফুলফিল কৰিছে ই ইয়াত কোৱা মতে কি আছিল প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত খৰক পৰিমাণৰ কাৰ্য কৰে তো অবিয়াস কথা 1 কেজি খৰিয়ে যিমান কাৰ্য কৰিব 1 কেজি এলপিজি তাতকৈ বেছি কাৰ্য কৰিব এমাউন্টটো মই সেমে লৈছো তো
তো তেতিয়া মই ইয়াক ক'ব পাৰো শক্তিৰ ভাল উৎস তেতিয়ালে খৰি আৰু এলপিজিৰ ভিতৰত শক্তিৰ ভাল উৎস কি হ'ব আমাৰ এলপিজি হ'ব তো ফাৰ্স্ট পইণ্টটো বুজা পাইছা বুলি মই ধৰি লৈছো যেটো সহজে উপলব্ধ আৰু এটা পইণ্টটো মানিব লাগিব কি হ'ব সেইটো যেটো সহজে উপলব্ধ হ'ব লাগিব এতিয়া চোৱা যেতিয়া খৰিৰ কথা আহিব তেতিয়া গছ-গছনিৰ কথা আহিব আৰু তোমালোকে জানাই যে এতিয়া গছ-গছনি এনেই আমাৰ মাজত নাই গছ-গছনি শেষ হৈ গৈ আছে তো গছ-গছনি কটাটো কথাই নাই বুজা গৈছে তো গছ-গছনিৰ পৰিমাণ এনেও কম আৰু যেতিয়া তুমি গছ-গছনি কাটিবা কাটিলেতো খৰি নাপায় গছ কাটিলে জানো খৰি পাই যায় গছ কাটিব লাগিব হয় কাটিবৰ এটা শুকাব লাগিব তাক জুখত পিস বনাব লাগিব হয় তো সেইখিনি কৰি মেলি আকৌ আনিবও লাগিব তেতিয়া হলে খৰি অনা সহজ হ'ব না এলপিজি অনা সহজ হ'ব কোনটো আমি সহজে পাব পাৰো যদি তোমাৰ ঘৰত খৰি শেষ হৈছে তেতিয়া হলে তুমি বহুত দিগলীয়া ভাবিব লাগিব গছ-গছনি কটাৰ পৰা লৈ শুকুৱাৰ পৰা লৈ গুটেইখিনি আকৌ আনিব লাগিব এতিয়া খৰিটো বহুত বেছি লাগিব অলপ আগতে গম পালো 1 কেজি খৰি 1 কাপ চাহো ভালকে বনাব নোৱাৰে গতিকে বহুত বেছি খৰি লাগিব মানে অনা নিয়াতো অসুবিধা হ'বই কিয়নো তুমি আনিবলৈ যাতায়াত খৰচ দিব লাগিব তুমি ট্ৰেক্টৰত আনিব লাগিব হয় তুমি টমটমত উঠাই আনিব লাগিব মুঠতে তুমি আনিবলৈ কষ্ট হ'ব কিন্তু যেতিয়া তোমাৰ ঘৰত এলপিজি শেষ হ'ব তেতিয়া তুমি কি কৰিব লাগিব জাস্ট যেটো এজেন্সি আছে তাক ফোন কৰি দিয়া যে এলপিজি শেষ হৈছে তেওঁলোকে গাড়ীত আনিব ইয়াতে তোমাৰ ঘৰৰ ওচৰতে নমাই থৈ যাব তুমি ধুনিয়াকে এটা ফোনতে বস্তুটো তোমাৰ ঘৰত পাই গলা তো সহজে উপলব্ধ কোনটো হ'ব খৰি হ'ব না এলপিজি হ'ব আৰু শক্তিৰ উৎসখিনিও আছে মই জাস্ট এক্সাম্পল হিচাপে এই দুটাকে লৈ থৈছো তো যেটো সহজে উপলব্ধ হ'ব তো এইটো ক্ষেত্ৰত এই দুটা এক্সাম্পলৰ ক্ষেত্ৰত সহজে উপলব্ধ কোন এলপিজি তো যোনটো বেছি সহজে উপলব্ধ হ'ব তাকে আমি শক্তিৰ ভাল উৎস বুলি কম ঠিক আছে এতিয়া চোৱা নেক্সট যেটো সঞ্চয় আৰু পৰিবহনৰ সহজ খাদ্য এই মাত্ৰ কলো এতিয়া সঞ্চয় মানে ৰখা এতিয়া তুমি যেতিয়া খৰি আনিবা তুমি এক মাহ যদি চলাবলৈ খৰি আনা তেতিয়া হলে তুমি বহুত বেছি এমাউন্টত খৰি আনিব লাগিব সেই খৰিখিনি জমা কৰিবলৈ তোমাক বেছি জায়গা লাগিব কিয়নো তুমি এক মাহ চলাবলৈ খৰি আনিলা তো obviously এমাউন্ট ধেৰ হ'ব কিয়নো বেছি খৰি লাগিব আমি অলৰেডি প্ৰথম পইণ্টতে গম পালো এতিয়া যদি তুমি এমাহ চলাবলৈ যিমান খৰি আনিব লাগিব সেই এমাহ চলা খৰি ৰাখিবলৈ যিমান জায়গা লাগিব এমাহ চলিবলৈ যেটো তুমি টেংকি আনিছা এলপিজি वाला সিলিন্ডাৰৰ টেংকি যেটো আনিছা হেতু ৰাখিবলৈ কি তোমাক ধেৰ জায়গা লাগে নেকি ঘৰৰ সুক এটা ৰাখি দিলে হৈ গ'ল জায়গাটোই বেছি নহয় তো সঞ্চয় কৰিবলৈ কোনটো সুবিধাজনক খৰি সঞ্চয় কৰিবলৈ বেছি সুবিধাজনক নে এলপিজি obviously এলপিজি কিয়নো ইয়াৰ সাইজ সৰু ই বেছি কাম কৰি আছে সৰু সাইজ হলেও ইফালে খৰি আমি ধেৰ আনিব লাগিব কিয়নো কম খৰিতে বেছি কাম কৰিব নোৱাৰে আৰু লগতে পৰিবহনৰ সহজ খাদ্য কলোৱে তো অনানিয়াত কোনটো সহজ হ'ব যদি তুমি নিজেও আনিবলৈ যোৱা এলপিজি আনিবলৈ তুমি বাইকত পিছফালে বা সাইকেলৰ পিছফালে স্কুটিত ভৰাই আনিব পাৰা তোমাক এক মাহ চলি যাব এটা টেংকি যদি তুমি সব কামত ইউজ কৰা কিন্তু তুমি যদি এক মাহৰ কাৰণে খৰি আনিব যোৱা তুমি বাইকত পিছফালে বান্ধি আনিব পাৰিবা নেকি তোমাক বিশেষ ব্যৱস্থা কৰিব লাগিব যত নেকি তোমাৰ খৰচৰ কথা হৈ যাব তো আল্টিমেটলি গৈ যেটো সঞ্চয় আৰু পৰিবহনৰ সহজ খাদ্য হয় মানে ইজি হয় সেইটোৱে আমি ভাল শক্তিৰ উৎস বুলি কওঁ তো বুজা পাইছা বুলি ভাবিছো তো নেক্সট আছে যেটো মিতব্যয়ী আৰু এইটো মেইন ক্যাৰেক্টাৰ শক্তিৰ ভাল উৎসৰ এইটো মেইন ক্যাৰেক্টাৰ বুলি গণ্য কৰা মিতব্যয়ী মানে কম খৰচতে বেছি কাম কৰা টাইপৰ বস্তু তো এলপিজি তোমালোকে 1200 টকাত পাই যাবা এতিয়া যদি কি দাম আছে মই নাজানো মোটামুটি ধৰি লৈছো আন্দাজ 1200 টকা কি লয় এনেকা ৰেঞ্জে পাবা অলপমান বেছি হ'ব পাৰে অলপমান কম হ'ব পাৰে কমটো নহব obviously বেছি হ'ব তো 1200 ৰ ভিতৰত তোমালোকে এলপিজি পাই আছা যোনটো তোমাক 30 দিন চলাই আছে হয় এতিয়া যদি তুমি 30 দিনৰ কাৰণে খৰি আনা হয় তেতিয়ালে তুমি ইয়াত কিমান খৰচ কৰিব লাগিব এক তো তুমি গছ কাটিব যেতিয়া গছ নিজেটো কাটিব লৈ নাযাব obviously গছ কাটিবলৈ মানুহ লগাবা তাক পইচা দিব লাগিব ধৰা 1000 টকা তেওঁলোকে লৈ লয় খৰি ফালিবলৈ মানুহ লগাইছা ধৰা হল তেওঁলোকে 2000 টকা লৈ ললে তাৰছত তুমি আনিবলৈ ট্ৰেক্টৰ বা কিবা ব্যৱস্থা কৰিব লাগিব ধৰা হল সিহঁতে 500 টকা লৈ ললে হয় আকৌ আনিতে ইউজ কৰিব নোৱাৰা সেইবিলাকক শুকাব লাগিব শুকাই মেলি আকৌ জাগাত থব লাগিব তো সেইবিলাকো তুমি অকলে কৰিব নোৱাৰিবা হয়তো তাতো আৰু 500 টকা লাগিব মানে গৈ তো ইয়াত কিমান 1000 টকা হৈ গ'ল মোটামুটি 4000 টকা হৈ গ'ল
কিমান দিন চলিব এইখিনি কৰি এই গছৰ কৰি কিমান দিন চলিব 1 মাহ তো তুমি ইয়াত 1 মাহ চলাবলৈ 4000 টকা খৰচ কৰি আছা ইয়াত তোমাক 1 মাহ চলাবলৈ কিমান টকা খৰচ হৈ আছে 1000 টকা ই তোমাক আৰু তুমি যেতিয়া খৰিত কিবা এটা বস্তু বনাবা কিমান টাইম লাগিব বহুত বেছি সময় লাগিব ইয়াত যদি চাহ বনাবলৈ 10 মিনিট লাগি আছে ইয়াত চাহ বনাবলৈ 2 মিনিট লাগিব বা 5 মিনিট লাগিব যদি তুমি এলপিজি ত চাহ বনাই আছা তেতিয়ালে তোমাক 5 মিনিট লাগিব যদি তুমি খৰিত বনোৱা 10 মিনিট লাগিব 15 মিনিট লাগিব তো ইয়াত খৰচটো আছে লগতে ইয়াত টাইম ওয়েস্ট হৈ আছে ওভাৰ টাইম হৈ আছে আৰু আমাৰ লগত এতিয়া ইমান টাইম নাই সেইভাবে শক্তিৰ উৎসত কি কৰা যায় বহুত বস্তু চাব লাগে একচুয়ালি এই চাৰিটা পইণ্ট দিয়া আছে ইয়াৰ উপৰি বহুত পইণ্ট থাকিব পাৰে এতিয়া প্ৰদূষণৰ কথা আমি ক'ব পাৰো যদি মই খৰি জ্বলাই দিওঁ তেতিয়ালে ধোঁৱা কিমান ওলাব কিমান বিষাক্ত গেছ ওলাব সেইবিলাকে পৰিৱেশ প্ৰদূষণ বেছি কৰিব কিন্তু এলপিজিও পৰিৱেশ প্ৰদূষণ কৰিব কিন্তু ইয়াৰ তুলনাত কমকে কৰিব তো শক্তিৰ ভাল উৎস হ'বলৈ ঢেৰ গুণ আছে কিন্তু তাৰ ভিতৰত যেটো আমাৰ এনসিআৰটিৰ সিলেবাছত দিয়া আছে সেই কিটা হৈছে এই চাৰিটা তো কেতিয়াবা খুদে কোৱেশ্চন খুদে মানে প্ৰায় খুদিয়ে থাকে শক্তিৰ ভাল উৎস কাক কয় তেতিয়ালে তোমালোকে ইয়াৰ পৰা দুটামান তিনটামান পইণ্টক লৈ পৰা ডেফিনেশ্যন বনাই দিব পাৰিবা শক্তিৰ মই এবাৰ কৈ দিছে শক্তিৰ ভাল উৎস কাক কয় বুলি যদি আহে তেতিয়া তোমালোকে লিখিব পাৰা যিবিলাক শক্তিৰ উৎসই প্ৰতি একক বা আয়তনৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে লগতে সহজে উপলব্ধ হয় সঞ্চয় পৰিবহন সহজে কৰিব পাৰো যিবিলাক মিতব্যয়ী হয় সেইবিলাকক কি বুলি কয় শক্তিৰ ভাল উৎস বুলি কয় তো ইয়াৰ পৰা মই ডেফিনেশ্যনো বনাই দিব পাৰো বা যদি পইণ্ট হিচাপে লিখো শক্তিৰ ভাল উৎসৰ ক্যাৰেক্টাৰ বৈশিষ্ট্য লিখা তো এইবিলাক আমি লিখি আহিব পাৰো তো আশা কৰিছো তোমালোকে শক্তিৰ ভাল উৎস বুলি কাক কয় সেইটো তোমালোকে বুজা পাইছা হয় বা কেতিয়াবা খুদি দিয়ে তোমালোকক ভাল ইন্ধনৰ বৈশিষ্ট্য লিখা ভাল ইন্ধন কাক বোলে তো ইন্ধন মানে কি হয় ন যিবিলাকে আমাক যেটো অলপ আগতে ক'লো যে ভাত বনাবলৈ ইউজ কৰি আছো ভাত বনাবলৈতো আমি ইন্ধনেটো ইউজ কৰি আছো সেইবিলাক ইন্ধন হয় সিম্পলত শক্তিৰ উৎস কৈ আছো সেইবিলাক ইন্ধনৰ লগত ৰিলেটেড বস্তু হয় তো ভাল ইন্ধন কি হয় ভাল ইন্ধন হ'বলৈ এটোতো হ'বই লাগিব ইন্ধনে ভাল কাম কৰিব লাগিব বেছি কাম কৰিব লাগিব তো এটা ভাল ইন্ধন হ'বলৈ এটো আমি লিখিবই পাৰো আৰু ভাল ইন্ধন হ'বলৈ কি হ'ব লাগিব এটো কোনো হ'ব লাগিব ভাল ইন্ধন হ'বলৈ এটো কোনো হ'ব লাগিব মানে আলটিমেটলি কথা এটোৱে যে শক্তিৰ ভাল উৎসই হোক বা ভাল ইন্ধনে হোক এইবিলাক বস্তুকে আমি অলপমান ইফাল সিফাল কৰি লিখি দিব পাৰো আলটিমেটলি কথাবিলাক ইয়াতে পৰিব তো বুজা গৈছে তো আমি শক্তিৰ উৎসৰ বিষয়ে পঢ়িলো যে শক্তিৰ উৎস ভাল উৎস হ'বলৈ কি হ'ব লাগিব সেইটো পঢ়িলো পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ উৎস মানে কি হয় সেইটো পঢ়িলো এতিয়া আমি পৰম্পৰাগত শক্তিৰ উৎসৰ কিছুমান এক্সাম্পলৰ বিষয়ে অলপমান ডিটেইলছত পঢ়িব লাগে আমি সেইখিনি পঢ়িবলৈ গৈ আছো তেতিয়াহলে আমি এতিয়া পঢ়িব গৈ আছো আমাৰ পৰম্পৰাগত শক্তিৰ উৎসৰ ফাৰ্স্ট वाला পাৰ্ট তো পৰম্পৰাগত শক্তিৰ উৎস সবতকৈ ফাৰ্স্টত কাৰ বিষয়ে পঢ়িবলৈ দিয়া গৈছে শক্তিৰ উৎসটো কি হয় জীৱাশ্মজাত ইন্ধন তো পৰম্পৰাগত শক্তিৰ উৎসৰ ফাৰ্স্ট উৎসটো কি হয় জীৱাশ্মজাত ইন্ধন এতিয়া চোৱা জীৱাশ্মজাত ইন্ধন মানে কি হয় কয়লা হ'ব পাৰে পেট্ৰলিয়াম হ'ব পাৰে হয় না কয়লা পেট্ৰলিয়াম এইবিলাক কি হয় জীৱাশ্মজাত ইন্ধন এতিয়া জীৱাশ্মজাত ইন্ধন মানে কি হয় তোমালোকে ক্লাস 8 9 তো পাই আহিছা বা এতিয়াও ক্লাস 10 ত তোমালোকে সোশিয়ালৰ যেটো সোশিয়ালটো এইবিলাক অলপ চলপ থাকে সাগে তো জীৱাশ্ম ইন্ধন মানে কি হয় বহুত বছৰ আগতে জীৱ জন্তু উদ্ভিদ এইবিলাক কি হৈছিলে বিভিন্ন কাৰণবশত বিভিন্ন দুৰ্যোগৰ কাৰণে হ'ব পাৰে মাটিৰ তলত পুত খাই গৈছিলে সেইবিলাক গেলি পচি তাৰ পৰা সৃষ্টি হৈছে জীৱাশ্মজাত ইন্ধন কোৰ পৰা সৃষ্টি হৈছে উদ্ভিদ বা প্ৰাণীৰ পৰা সৃষ্টি হোৱা ইন্ধন হয় জীৱাশ্মজাত ইন্ধন এতিয়া এই জীৱাশ্মজাত ইন্ধন বহু বছৰ আগতে সৃষ্টি হোৱা কেইবা শ বছৰ আগতে সৃষ্টি হোৱা তো এই জীৱাশ্মজাত ইন্ধনৰ বিষয়ে কি জানিব লাগিব সোৱা আমাৰ যেটো ক্লাস কৰি আছো ইয়াত টু দ্য পইণ্ট টপিকৰ বিষয়ে পঢ়া গৈছে ইয়াত অযথা যিবিলাক আমাৰ কামত নাহে যিবিলাকৰ পৰা কোৱেশ্চন নবনে সেইবিলাক আমি সোৱা নাই এতিয়া যদি তোমালোকে সোৱা আমাৰ যেটো কিতাপ আছে ইয়াত জীৱাশ্মজাত ইন্ধনৰ বিষয়ে গোটেই এটা পেজ লিখি দিয়া গৈছে এই গোটেই পেজটো আমাক দৰকাৰ নাই ইয়াৰ পৰা যিখিনি মেইন টপিক হয় যিখিনিৰ পৰা কোৱেশ্চন ফুটিব অকাই পকাই যি কৰি হলো যিখিনি টপিকৰ পৰা কোৱেশ্চন আহে আমি সেইখিনি চাবলৈ ট্ৰাই কৰিছো তো সো ফাৰ্স্টত জীৱাশ্মজাত ইন্ধনৰ বিষয়ে তোমালোকে কি জানিব লাগিব আজিৰ দিনতো শক্তিৰ বৰ্ধিত চাহিদা জীৱাশ্মজাত ইন্ধনে পূৰ কৰা হৈছে এতিয়া চোৱা আজিৰ ডেটত আমাক কিমান শক্তিৰ প্ৰয়োজন হয় জনসংখ্যা
দিনক দিনে বাঢ়ি বাঢ়ি গৈ আছে হয় ভাৰতৰ জনসংখ্যা চীনতকৈ বেছি হৈ গৈছে মাজতে নিউজ ওলাইছিলে তো এইবিলাক আপ ডাউন চলি থাকে চীনতকৈ বাঢ়ি গৈছে আমাৰ ভাৰতৰ জনসংখ্যা বুলি নিউজত ওলাইছিলে এতিয়া জনসংখ্যা দ্ৰুত হাৰত বাঢ়ি গৈ আছে তো সেই হিচাপত আমাক শক্তিও বেছি ইউজ হৈ আছে আমাক বেছি শক্তিৰ দৰকাৰ হ'ব তো সেই শক্তিক যিখিনি দৰকাৰ হ'ব সেই শক্তি পাবলৈ শক্তিৰ উৎস লাগিব তো আজিৰ দিনতো আমাক যিখিনি প্ৰয়োজনীয় শক্তি লাগে শক্তিৰ মেইন সোর্স মেইন উৎস হিচাপে কিন্তু কাক ব্যৱহাৰ কৰি অহা হৈছে জীৱাশ্মজাত ইন্ধনকে ব্যৱহাৰ কৰা হৈছে মানে কয়লা পেট্ৰল এইবিলাকে আমি ইউজ কৰি আছো তো সেইটো লিখা গৈছে আজিৰ দিনতো শক্তিৰ বৰ্ধিত চাহিদা জীৱাশ্মজাত ইন্ধনৰ হৈ আছে ইন্ধনৰ দ্বাৰা সব কেতিয়াবা লিখোতে স্পেলিংখিনি ভুল হৈ যায় তোমালোকে সেইখিনি ইগনোৰ কৰিবা তোমালোকে নিজেও বুজাই যেহেতু বুজাই দিছো তো অলপ মানে স্পেলিং যদি ইফাল সিফাল হৈ আছে নিজে বনাই লবা তো জীৱাশ্মজাত ইন্ধনৰে পুৰ কৰা হৈ আছে ঠিক আছে এতিয়া ঠিক আছে না এটা বুজা পাইছা তোমালোকে ঠিক আছে আৰু তোমালোকক এটা চাৰ্ট দিয়া আছে দেই ইয়াতে এটা পাই চাৰ্ট দিয়া গৈছে যদি এই চাৰ্টখনত চোৱা ইয়াত কিবিলাক ইন্ধন কিমান ব্যৱহাৰ কৰিছো সেইটো দিয়া গৈছে ইয়াত যদি চোৱা ম্যাক্সিমাম 70% মান কি কৰা গৈছে কয়লা দিয়া গৈছে তাৰপিছত অলপমান পেট্ৰলিয়াম দিয়া গৈছে বুজা গৈছে মানে কয়লা পেট্ৰলিয়ামে তোমাৰ 80% তো শক্তিৰ উৎসৰ মেইন পাৰ্ট ইয়াত কয়লা পেট্ৰলিয়ামতে ভৰি আছে মানে 80% কোনে পাই গৈছে কয়লা আৰু পেট্ৰলিয়ামে পাই গৈছে তো কয়লা পেট্ৰলিয়াম মানে কি জীৱাশ্ম ইন্ধন তো চোৱা 70-80% ইউজ হৈ আছে 70-80% আমি কাৰ ওপৰত ডিপেন্ডেন্ট হৈ আছে এতিয়া আজিৰ দিনতো জীৱাশ্মজাত ইন্ধনৰ ওপৰত তা দুই নম্বৰত কি কোৱা গৈছে এই ইন্ধনসমূহ বহু নিযুত বছৰৰ আগে সৃষ্টি হৈছিল আৰু ইয়াৰ ভাণ্ডাৰ সীমিত এটো সঁচা কথা কিয়নো জীৱাশ্মজাত ইন্ধনখিনি বনিবলৈ আজি কালিৰ কথা নহয় যে আজি জীৱ-জন্তু গেলি পচি আজি কালি জীৱাশ্মজাত ইন্ধন সৃষ্টি হৈ যাব এনেকা নহয় তো জীৱাশ্মজাত ইন্ধনসমূহ আজিৰ পৰা বহুত নিযুত বছৰৰ আগতে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ ঘটনাৰ ফলত কি হৈছিল সৃষ্টি হৈছিল হয় আৰু সেইভাবে এইবিলাক বহুত বছৰৰ আগতে সৃষ্টি হোৱা তো সৃষ্টি হৈছে যেতিয়া তোমালোকে মনত ৰাখিবা যিখিনি বস্তু সৃষ্টি হয় ন সেইখিনি বস্তু ধ্বংস হৈ যায় সৃষ্টি হয় ধ্বংস হ'বৰ কাৰণে শেষ হ'বৰ কাৰণে তো এইবিলাক যেহেতু সৃষ্টি বহুত নিযুত বছৰ আগতে সৃষ্টি হৈছিল আৰু এইবিলাক আমি ইউজ কৰি আহি আছো তো এইবিলাক লাহে লাহে কমিছে সৃষ্টিটো এবাৰ হৈ থৈছে নতুনকে তো বছৰে বছৰে সৃষ্টি হোৱা নাই যে সৃষ্টি হৈছিল ইউজ কৰি আকৌ নতুন সৃষ্টি হৈ গ'ল আকৌ ইউজ কৰিম এনেকাটো হ'ব নোৱাৰে তো এবাৰ সৃষ্টি হৈ পৰা ইহঁত এতিয়া ৰখি গৈছে যিমানখিনি আছে সেইবিলাকে আমি উলাই পৰা ইউজ কৰি আছো আৰু ম্যাক্সিমাম নিড আমাৰ জীৱাশ্ম ইন্ধনে পুৰা কৰি আছে তো এইবিলাক কি হৈছে লাহে লাহে কমি আহিছে আৰু ইহঁতৰ ভাণ্ডাৰো কি হৈ আছে সীমিত হৈ আছে ইয়াকে ক'ব বিচৰা গৈছে এতিয়া থাৰ্ড পইণ্ট জীৱাশ্মজাত ইন্ধন অনবীকৰণযোগ্য শক্তিৰ উৎস অনবীকৰণ এতিয়া এই টাৰ্ম যেটো আছে অনবীকৰণযোগ্য কিছুমান কিতাপত লিখা থাকে নবীকৰণ অযোগ্য তো সেইবিলাকলৈ নাযাও বস্তুটোৰ বিষয়ে বুজি লোৱা জীৱাশ্মজাত ইন্ধন অনবীকৰণযোগ্য শক্তিৰ উৎস অনবীকৰণযোগ্য মানে কি হয় অনবীকৰণযোগ্য মানে যিবিলাক এবাৰ ইউজ কৰাৰ পাছত ইউজ হৈ গলে তাক আৰু আমি ৰিপিট পাব নোৱাৰো শেষ হৈ গলে একেবাৰে শেষ হৈ যাব তাক আমি পুনৰাই আৰু পাব নোৱাৰো তো অনবীকৰণযোগ্য শক্তিৰ উৎস হয় কোনবিলাক জীৱাশ্মজাত ইন্ধন বিলাক বুজা গৈছে তো এই তিনিটা পইণ্ট জানি লবা তেতিয়া তোমালোকৰ কি লাভ হ'ব যদি তোমাক জীৱাশ্ম ইন্ধনৰ বিষয়ে সমু টুকাও লিখিবলৈ আহি যায় তেতিয়াহলে তোমালোকে এই তিনিটা পইণ্ট ইউজ কৰি লিখি থৈ আহিব পাৰিবা তো ফাৰ্স্ট পইণ্ট কি আছিল আজিৰ দিনতো শক্তিৰ বৰ্ধিত চাহিদা জীৱাশ্মজাত ইন্ধনৰে পুৰ কৰা গৈছে অপচনেল বনিব পাৰে বুজা গৈছে আজিৰ দিনতো শক্তিৰ বৰ্ধিত চাহিদা কোনটো শক্তিৰ উৎসৰ পৰা পুৰ কৰা গৈছে আহিব জীৱাশ্মজাত ইন্ধন হয় বতাহ শক্তি সৌৰ শক্তি নিউক্লিয়াৰ শক্তি চাৰিটা অপচন দিব পাৰে তোমালোকে মনত ৰাখিবা জীৱাশ্মজাত ইন্ধনে আমাৰ আজিৰ ডেটটো ম্যাক্সিমাম এনাৰ্জি আমাক দি আছে এই ইন্ধনসমূহ বহু বছৰ আগতে বহু নিযুত বছৰ আগতে সৃষ্টি হৈছিল গতিকে সেইবিলাক লাহে লাহে ইউজ কৰি শেষ হৈ গৈ আছে তো সেইটো হৈ গ'ল সেকেন্ড পইণ্ট আৰু জীৱাশ্মজাত ইন্ধন কনচল শক্তিৰ উৎস হয় অনবীকৰণযোগ্য হয় এইবিলাকক এবাৰ শেষ হলে আমি
আকৌ পাব নোৱাৰো সেইভাবে এই জীৱাশ্মজাত ইন্ধন ইউজ কৰোতে আমি অলপ কনসিয়াস হৈ পৰা জুখ মাখত ইউজ কৰিব লাগে আৰু জীৱাশ্মজাত ইন্ধনটো বহুত বেছিকৈ ব্যৱহাৰ হয় কিয়নো উদ্যোগ বাঢ়ি আছে ডেইলি জনসংখ্যা বাঢ়িছে তো প্ৰয়োজনীয় সামগ্ৰী বাঢ়িছে প্ৰয়োজনীয় সামগ্ৰী যেহেতু বাঢ়িছে প্ৰয়োজনীয় সামগ্ৰী যদি বেছিকৈ লাগিব তেতিয়াহলে উদ্যোগ নতুনকৈ প্ৰতিষ্ঠা কৰিব লাগিব আৰু এই উদ্যোগখিনি ম্যাক্সিমাম চলি আছে এই জীৱাশ্মজাত ইন্ধন তো এইবিলাক ইউজ বহুতকৈ হৈ আছে হলেও যদি পৰা যায় লিমিটত যদি আমি কৰো তেতিয়াহলে হয়তো আৰু কেই বছৰমান আমি ইউজ কৰিব পাৰিম কিন্তু শেষ হোৱাটো হাতাং কথা তো জীৱাশ্মজাত ইন্ধন বেছি বছৰলৈ আৰু টিকি থাকিব নোৱাৰে তো এইটো আছিল জীৱাশ্মজাত ইন্ধনৰ বিষয় এতিয়া আমি জীৱাশ্মজাত ইন্ধনটো ইউজ কৰি আছো ঠিক আছে কিন্তু ইয়াৰ কুপ্ৰভাৱ আছে পৰিৱেশৰ ওপৰত কুপ্ৰভাৱ পেলায় যেনে ফাৰ্ষ্টত কি কোৱা গৈছে এই ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা কাৰ্বন নাইট্ৰজেন সালফাৰ কিছুমান কেমিকেলৰ নাম দিয়া গৈছে যেনে মৌলৰ নাম দিয়া গৈছে কাৰ্বন নাইট্ৰজেন সালফাৰ সালফাৰৰ অক্সাইড সমূহ হৈছে আম্লিক অক্সাইড তো কাৰ্বনে হোক নাইট্ৰজেনে হোক সালফাৰে হোক এইবিলাকে কেনেকা অক্সাইডৰ সৃষ্টি কৰে আম্লিক অক্সাইডৰ সৃষ্টি কৰে আম্লিক মানে এসিডিয় ইহঁতৰ অক্সাইডখিনি কেনেকৈ অক্সাইড মানে অক্সিজেন যুক্ত হোৱা তো যেতিয়া কাৰ্বনে হোক নাইট্ৰজেনে হোক সালফাৰে হোক ইহঁতৰ লগত অক্সিজেন লগ লাগে মানে ইহঁতে নিজৰ অক্সাইড বনাই লয় কাৰ্বনে তাৰ অক্সাইড বনাব কাৰ্বনৰ অক্সাইড কি হ'ব কাৰ্বন ডাই অক্সাইড হ'ব ন তেনেকৈ নাইট্ৰজেনেও নিজৰ অক্সাইড বনাই ল'ব সালফাৰেও নিজৰ অক্সাইড বনাই ল'ব অক্সিজেনৰ লগ লাগি তো যিখিনি অক্সাইড বনিব সেইবিলাকৰ ধৰ্ম কেনেকুৱা হ'ব আম্লিক হ'ব আৰু সেই আম্লিক অক্সাইডে এসিড বৰষুণৰ সৃষ্টি কৰিব পাৰে আম্লিক অক্সাইডখিনি যেতিয়া বৰষুণৰ পানীৰ লগত লগ লাগিব এইবিলাক ক'ত থাকিব এইবিলাক বায়ুমণ্ডলত থাকিব কাৰ্বনৰ অক্সাইড হোক তোমাৰ সালফাৰৰ অক্সাইড হোক নাইট্ৰজেনৰ অক্সাইড হোক এইবিলাক বায়ুমণ্ডলত থাকিব আৰু ইহঁতে বৰষুণৰ পানী যেতিয়া পৰিব তাৰ লগত মিক্স হ'ব আৰু পৃথিৱীলৈ আহিব আৰু পৃথিৱীলৈ আহোঁতে ইহঁত কি হিচাপত আহিব আম্লিক বৃষ্টি হিচাপত আহিব এসিড বৰষুণৰ হিচাপত আহিব আৰু এসিড বৰষুণে কি কৰিব জল সম্পদ আৰু স্থল সম্পদৰ কি কৰিব ধ্বংস কৰিব জল সম্পদ মানে পানীত থকা যিখিনি জীৱ হ'ব পাৰে পানীত থকা জীৱ জন্তু উদ্ভিদ যিবিলাক আছে সেইবিলাকৰ ওপৰত বেয়া প্ৰভাৱ পেলাব লগতে স্থল সম্পদ মাটিত থকা জীৱ জন্তুৰ ওপৰত যদি এসিড বৰষুণ পৰি যায় তেতিয়াহলে কি হ'ব পাৰে ভাবিলো যেটো আগ্ৰাৰ তাজমহল আছে আগ্ৰাত যে তাজমহল আছে তোমালোকে জানা তাজমহলটো বলে কি হয় নিউজত পোৱা মতে মই গৈ পুৰা নিজে চোৱা নাই যেটো নিউজত পাইছো আৰু সঁচা কথাই কৈছে সেইটো মিছা কোৱাও নাই যেটো তাজমহল আছিল সেইটো প্ৰথম অৱস্থাত বহুত ধুনিয়া আছিল পুৰা বগা মাৰ্বল পাথৰেৰে বনা বুলি কয় তো বহুত বঢ়িয়াকে জিলিকি থাকিছিল উজ্জ্বলতা আছিল কিন্তু সেই উজ্জ্বলতা কি হৈছে বলে লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে অলপমান হালধীয়া বগা হালধীয়া টাইপৰ হৈ গৈছে আৰু তাৰ কাৰণ কৈছে যিসকল সাইন্টিষ্ট আছে যিসকল পৰ্যবেক্ষক আছে যিসকল ষ্টাডি কৰিছে তেওঁলোকে কৈছে তাৰ মেইন কাৰণটো তাৰ এটা কাৰণ কি হয় বলে আম্লিক বৃষ্টি এসিড বৰষুণে তাৰ উজ্জ্বলতাটো কি কৰিছে বলে হ্ৰাস কৰিছে তো সোৱা জল সম্পদক বা জলত থকা পানীত থকা জীৱ বিলাকৰটো ক্ষতি কৰে লগতে মাটিত থকা স্থলত থকা জীৱ বিলাকৰো ক্ষতি কৰে কোনে এসিড বৰষুণ আৰু এই এসিড বৰষুণটো কাৰ ফলত সৃষ্টি হয় যেতিয়া মই জীৱাশ্ম ইন্ধন দহন কৰো জ্বলাই দিম দহন মানে কি হয় যেতিয়া মই ইহঁতক জ্বলাইছো অক্সিজেনৰ উপস্থিতি বুজা গৈছে তো এইবিলাক দহন কৰোতে যিবিলাক অক্সাইডৰ সৃষ্টি হ'ব হয় নহয় কাৰ্বনৰ হোক নাইট্ৰজেনৰ হোক সালফাৰৰ হোক অক্সাইড বিলাকে আম্লিক বা এসিড বৰষুণৰ সৃষ্টি কৰিব যিবিলাকে সকলে নহয় যিবিলাকে জল আৰু স্থল সম্পদৰ কি কৰে ক্ষতি কৰে তো এইটো এটা কি হয় আহিব জীৱাশ্মজাত ইন্ধনৰ কুপ্ৰভাৱ লিখা বুলি আহি যাব বুজা গৈছে আৰু এটা আমি লিখিব পাৰো দুটা মই লিখাই দিম আৰু এটা কি লিখিব পাৰো ওপৰটো মই মচি দিছো তোমালোকে পজ কৰি লিখি লবা দুটা কুপ্ৰভাৱ দুটা লিখি লওঁ এতিয়া 2 নম্বৰত কি কৰে সেউজ গৃহ প্ৰভাৱৰ সৃষ্টি কৰে সেউজ গৃহ প্ৰভাৱৰ সৃষ্টি কৰে হয় তো আৰু এটা কামো কি কৰি আছে সেউজ গৃহ প্ৰভাৱৰ সৃষ্টি কৰি আছে বিশেষকৈ সেউজ গৃহ প্ৰভাৱ বুলি কৰে কাৰ্বন ডাই অক্সাইডৰ কথা বুজা যায় বুজা গৈছে যেতিয়া সেউজ গৃহ প্ৰভাৱ বুলি কোৱা যায় তেতিয়া কি কাক বুজা যায় কাৰ্বন ডাই অক্সাইডক বুজা যায় কিয়নো কাৰ্বন ডাই অক্সাইডে কি কৰে
তাপ শোষণ কৰাৰ তাৰ এটা কেপাচিটি থাকে, ই বহুত তাপ বেছি তাপ শোষণ কৰিব পাৰে। কাৰ্বন ডাই অক্সাইড আমাৰ কাৰণে প্ৰয়োজনীয় হয়, তোমালোকে জানা। অপ্ৰয়োজনীয় হয়, এটা লিমিটত থাকিব লাগে কাৰ্বন ডাই অক্সাইড। যদি বেছিকৈ থাকি যায় তেতিয়াহ'লে কি হ'ব, উত্তাপটো বাঢ়ি যাব পৃথিৱীৰ, হয়। তো সেউজ গৃহ প্ৰভাৱৰ সৃষ্টি কৰিব পাৰে। তো এইটো 2 নম্বৰ আমি কুপ্ৰভাৱ বুলি ক'ব পাৰোঁ। তো জীৱাশ্মজাত ইন্ধনৰ বিষয়ে যদি তোমালোকে ইমানখিনি জানি লোৱা সাফিচিয়েণ্ট। ইয়াৰ বাহিৰে জীৱাশ্মজাত ইন্ধনৰ কোনো কুৱেশ্যন আহিব নোৱাৰে। যিমানখিনি সুধিব এইখিনি টপিককে উল্টাই পুল্টাই পৰা চিধা বেকা কৰি সুধিব, জাষ্ট তোমালোকে কনচেপ্টবিলাক ক্লিয়াৰ কৰি ৰাখি দিবা, ঠিক আছে। তো আমি ফাৰ্ষ্ট যিটো আমাৰ পৰম্পৰাগত শক্তিৰ উৎস আছিলে জীৱাশ্ম ইন্ধন, সেইটো আমি পঢ়িলোঁ। এতিয়া নেক্সট আমি পঢ়িব লাগিব আৰু এটা শক্তিৰ উৎস আছে যাক কৈছে তাপভিত্তিক শক্তি প্ৰকল্প। আমি এতিয়া সেইটোৰ বিষয়ে পঢ়িম। তেতিয়াহ'লে আমাৰ নেক্সট যিটো শক্তিৰ উৎস আছে যাক আমি কওঁ তাপভিত্তিক শক্তি প্ৰকল্প। এতিয়া ফাৰ্ষ্টত জানিব লাগিব এই তাপভিত্তিক শক্তি প্ৰকল্প মানেনো কি হয়। যিটো আমি কৈ আছো তাপভিত্তিক শক্তি প্ৰকল্প, সেইটো মানে কি হয়। এতিয়া চোৱা, তাপভিত্তিক শক্তি প্ৰকল্প কি হয়। ইয়াত জীৱাশ্মজাত ইন্ধন দহন কৰি, জীৱাশ্মজাত ইন্ধন মানে কয়লা হ'ব পাৰে, পেট্ৰলিয়াম, যিকোনো পেট্ৰলিয়াম জাতীয় পদাৰ্থ হ'ব পাৰে, বা কয়লা পেট্ৰলিয়াম বুলি ভাবি লোৱা। ইয়াত জীৱাশ্মজাত ইন্ধন দহন কৰি পানী উতলাই বাষ্প উৎপন্ন কৰি, হয়, এই বাষ্পই টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপন্ন কৰা হয়। ইয়াত বিদ্যুৎ উৎপন্ন কৰা গৈছে। কি উৎপন্ন কৰা গৈছে? বিদ্যুৎ, ইলেক্ট্ৰিচিটি, হয়। তো বিদ্যুৎ উৎপন্ন কৰা গৈছে, কিন্তু কি প্ৰচেছত কৰা গৈছে? জীৱাশ্মজাত ইন্ধন দহন কৰি পানী উতলাই বাষ্প উৎপন্ন কৰি এই বাষ্পই টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপন্ন কৰা গৈছে। অলপমান মই বুজাই দিছো। তোমালোকে চিনেমাবিলাক বা ফটো ভিডিঅ' তোমালোকে দেখা পাইছে, এনেকা কিছুমান বস্তু থাকে, চিনেমাত বিশেষকৈ দেখা যায়। এইবিলাক বস্তুৱে হয় তাপভিত্তিক শক্তি প্ৰকল্পৰ কথাই কোৱা গৈছে। এইবিলাক তোমালোকে চিনেমাত দেখিছা, হয়। ইয়াত কি কৰা যায়, ইয়াৰ ভিতৰত থাকিব পানী। কি থাকে? পানী থাকে। ডাঙৰ ডাঙৰ টেংকি থাকিব, হাজাৰ হাজাৰ লিটাৰ পানী ইয়াত থাকিব, হয়। এতিয়া এই পানীখিনি গৰম কৰিবলৈ তলত কি কৰা যায়? ইয়াত ইন্ধনৰ যোগান ধৰা যায়। ইয়াত কি জ্বলোৱা যায়? ইন্ধন, জীৱাশ্ম ইন্ধন, কয়লা জ্বলোৱা যায় বা পেট্ৰলিয়াম জ্বলোৱা যায়। ধৰি লোৱা হ'ল কয়লা জ্বলোৱা গৈ আছে, তো ইয়াত কয়লা জ্বলাই দিয়া তলফালে কয়লা আছে। ইয়াত কি ভৰোৱা গৈছে? ডাঙৰ ডাঙৰ হাজাৰ হাজাৰ লিটাৰ যোৱা পানী টেংকি আছে, ইয়াত পানী আছে। তো এই পানীখিনিক এই কয়লাৰ সহায়ত কি কৰা যায়? গৰম কৰা যায়। আৰু গৰম কৰোঁতে ইয়াৰ পৰা যিখিনি বাষ্প ওলাব, হয়, সেই বাষ্পখিনি ওলাওঁতে সেই বাষ্পৰ যি গতি শক্তি থাকিব, সেই গতি শক্তিৰে কি ঘূৰোৱা যায়? টাৰবাইন ঘূৰোৱা যায়। আৰু এই টাৰবাইনৰ লগত কোন কানেক্টেড থাকে? জেনেৰেটৰ কানেক্টেড থাকে। এই টাৰবাইনৰ লগত কাক কানেক্ট কৰা থাকে? জেনেৰেটৰ কানেক্ট কৰা থাকে। আৰু জেনেৰেটৰে কি জেনেৰেট কৰে? বিদ্যুৎ জেনেৰেট কৰে, উৎপন্ন কৰে। তো সিম্পল বস্তু এইটোৱে যে ইন্ধনৰ সহায়ত পানী গৰম কৰা হয়। এই পানীত থকা যিটো জলীয় বাষ্প আছে, জলীয় বাষ্পখিনি জোৰেৰে ওলাব, বহুত জোৰেৰে ওলাব, গতি শক্তি থাকিব তাত মেক্সিমাম। তো সেই গতি শক্তিৰে এই টাৰবাইনৰ পাংখাখিনি ঘূৰোৱা যায়। আৰু টাৰবাইন যেতিয়া ঘূৰিব, লগত কানেক্টেড কোন থাকে? জেনেৰেটৰ কানেক্টেড থাকে। তো সেই জেনেৰেটৰ যেতিয়া ঘূৰিব তেতিয়া বিদ্যুৎ উৎপন্ন হ'ব। তো সেইটো বস্তু লিখা গৈছে। জীৱাশ্মজাত ইন্ধন এয়া দহন কৰা গৈছে, এয়া পানী উতলোৱা গৈছে, তাৰ পৰা বাষ্প উৎপন্ন কৰা গৈছে। এই বাষ্পৰে টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপন্ন কৰা গৈছে। ক'ত? তাপভিত্তিক শক্তি প্ৰকল্প। এই সিস্টেম, এই কাম চলি আছে ক'ত? তাপভিত্তিক শক্তি প্ৰকল্প। তাৰ পাছত এতিয়া অলপমান এটা কথা ভাবা, এই যিটো তাপভিত্তিক শক্তি প্ৰকল্প আছে, ইয়াত যে হাজাৰ হাজাৰ লিটাৰ পানী গৰম কৰিব লাগিব, তাৰ কাৰণেতো বহুত জীৱাশ্ম ইন্ধনৰ প্ৰয়োজন হ'ব, বহুত কয়লা লাগিব, বহুত পেট্ৰলিয়াম লাগিব। গতিকে এই প্ৰকল্পখিনি বিশেষকৈ ক'ত স্থাপন কৰা হয়? তেলৰ কূপৰ ওচৰত। তেলৰ কূপ মানে য'ত তেল বনিছে, য'ৰ পৰা আমি তেলখিনি খনন কৰি উলিয়াই আছো, সেইখিনি জেগাৰ ওচৰতে। বা কয়লা খনি য'ত আছে, য'ৰ পৰা কয়লা ওলাও আমি, সেইখিনি জেগাৰ ওচৰতে কি কৰা যায়? এইবিলাক স্থাপন কৰা হয়। কিয়নো ইমানখিনি পানী গৰম কৰিবলৈ আমাক ট্ৰাকে ট্ৰাকে কয়লা লাগিব, ট্ৰাকে পেট্ৰলিয়াম লাগিব। তো যদি কয়লা আৰু পেট্ৰলিয়ামক যদি বহুত দূৰৰ পৰা আনিব লগা হৈ যায় ন, তেতিয়াহ'লেতো আৰু বেছি খৰচ হ'ব। সেই খৰচটো কমাবলৈ এই তাপভিত্তিক শক্তি প্ৰকল্পটো কয়লাৰ খনি বা তেলৰ কূপৰ ওচৰতে স্থাপন কৰা হয়, যাতে যিমানখিনি ইন্ধন লাগে আমি ওচৰৰ পৰাই পাই থাকিব পাৰোঁ। কেতিয়াবা সুধি দিয়ে এইটো কুৱেশ্যন যে তাপভিত্তিক শক্তি প্ৰকল্পসমূহ কি হয়?
তেলৰ কূপ বা কয়লা খনিৰ ওচৰত কিয় স্থাপন কৰা হয় তাৰ আনসাৰত তোমালোকে লিখিব পাৰিবা যে জীৱাশ্ম ইন্ধনসমূহ পৰিবহন কৰিবলৈ যাতে সুবিধা হয় বহু দূৰৰ পৰা যাতে কঢ়িয়াই আনিব নালাগে কিয়নো ইয়াত কম পৰিমাণৰ জীৱাশ্ম ইন্ধনৰ দহন নহব লাখ লাখ হাজাৰ হাজাৰ কুইণ্টেল লাগিব আমাক ইমান হাজাৰ হাজাৰ লিটাৰ পানী গৰম কৰিবলৈ তো সেইখিনি কৰিবলৈ যদি বহুত দূৰৰ পৰা আনিব লাগে তেতিয়াতো প্ৰব্লেম হৈ যাব ইয়াৰ পৰা যেটো কাৰেন্ট বনিব সেইটোকটো লৈ যাবলৈ ইমান প্ৰব্লেম নাই আমি তাৰৰ থ্ৰু দি আমি গোটেই ভাৰতবৰ্ষত বিলাই দিব পাৰো কিন্তু কয়লা পেট্ৰলিয়াম কি আমি তাৰেৰে লৈ যাব পাৰো নেকি আমাৰ ঘৰৰ আগফালে যে যিবিলাক ইলেক্ট্ৰিচিটিৰ খুঁটা আছে তাত যিবিলাক তার আছে সেই তাৰৰ থ্ৰু দি মই কয়লা পেট্ৰলিয়াম লৈ যোৱা সম্ভৱ নহয় কিন্তু কাৰেন্টটো লৈ যাব পাৰো তো কাৰেন্টৰ পৰিবহণত প্ৰব্লেম নাই প্ৰব্লেম ক'ত আছে এই জীৱাশ্ম ইন্ধন যিখিনি দহন কৰি পৰা মই কাৰেন্টটো বনাবলৈ ট্ৰাই কৰিছো তাত প্ৰব্লেম আছে সেইভাবে এইবিলাক স্থাপন কৰোঁতে ক'ত স্থাপন কৰা হয় য'ত নেকি তেলৰ ভাণ্ডাৰ আছে য'ত নেকি কয়লা খনি আছে তাৰ ওচৰতে স্থাপন কৰা হয় যাতে এই জীৱাশ্ম ইন্ধনবিলাকক পৰিবহন কৰোঁতে সহজ হয় সেইভাবে ইহঁতক ক'ত স্থাপন কৰা হয় তেলৰ কূপ বা কয়লা খনিৰ ওচৰত কেতিয়াবা যদি কোৱেশ্চন হয় তোমালোকে মিলাই লিখিব পাৰিবা বুলি মই ভাবি লৈছো ঠিক আছে এতিয়া এই প্ৰকল্পত তাপ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয় তো চোৱা ষ্টাৰ্টিংতে কৈছিলো শক্তিক এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ লৈ যাব পাৰি কিন্তু ধ্বংস বা সৃষ্টি কৰিব নোৱাৰি তো ইয়াত কি হৈছে শক্তিৰ ৰূপ চেঞ্জ হৈ আছে প্ৰথমতে কি শক্তি আছিল তাপ শক্তি আছিল সেই তাপ শক্তিৰ পৰাইতো মই বিদ্যুৎ শক্তি বনাইছো ইয়াত জলীয় বাষ্প যিখিনি উলিয়াইছো এইখিনি মই পানী গৰম কৰাৰ পাছতে উলাইছে মানে মোৰ লগত প্ৰথমতে ইনিশিয়াল ষ্টেজত কি আছিল তাপ শক্তি আছিল লাষ্ট ষ্টেজতে মই বিদ্যুৎ শক্তি পালো তো ইয়াত কি হৈছে তাপ ভিত্তিক শক্তিৰ প্ৰকল্পক তাপ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয় খালি ঠাই দি দিব পাৰে বুজা গৈছে এই প্ৰকল্পত দি দিব পাৰে তাপ ভিত্তিক শক্তি প্ৰকল্পত ডেশ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয় তেতিয়ালে তোমালোকে লিখি আহিব লাগিব তাপ শক্তি তো তাপ ভিত্তিক শক্তি প্ৰকল্পত ইমানখিনি যদি তোমালোকে জানা কাফি আছে ইয়াৰ বাহিৰে কোৱেশ্চন তোমালোকক নিদিয়ে তেতিয়ালে আমি এতিয়া সি নম্বৰ আমি পঢ়ি আছো কনচাহল শক্তিৰ উৎস পৰম্পৰাগত শক্তিৰ উৎস এটো তোমালোকে মনত ৰাখি লবা আকৌ এতিয়া কনচাহল পাৰ্ট চলি আছে পৰম্পৰাগত শক্তিৰ উৎস যত নেকি ফাৰ্ষ্টত আমি কি পঢ়িলো জীৱাশ্মজাত ইন্ধনৰ বিষয় পঢ়িলো তাৰ পিছত আমি পঢ়িলো তাপ ভিত্তিক শক্তি প্ৰকল্পৰ বিষয় এতিয়া আমি পঢ়িবলৈ গৈ আছো জলশক্তি প্ৰকল্পৰ বিষয় এতিয়া আমি পঢ়িবলৈ গৈ আছো জলশক্তি প্ৰকল্পৰ বিষয় হয় এতিয়া ইয়াত কি কোৱা গৈছে সো আমাৰ ফাৰ্ষ্টত যেটো জানিবলগীয়া ইয়াৰ মেইন বস্তুটো আছে গুটেখিনি এই 3-4 লাইনত মই ভৰাই দিছো তোমালোকক মই পঢ়ি শুনাই দিছো তাৰ পিছত বুজাই আছো সো বাঁধ নিৰ্মাণ কৰি পানীৰ প্ৰবাহক বাধা দিয়া হয় প্ৰবাহমান পানীৰ গতি শক্তিক স্থিতি শক্তিলৈ ৰূপান্তৰ কৰা হয় বান্ধৰ ওপৰৰ স্তৰৰ পানী পাইপৰ যোগেদি বান্ধৰ পাদদেশত থকা টাৰবাইনলৈ আনি টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপন্ন কৰা যায় তো জলশক্তি প্ৰকল্পত কি কৰা যায় বিদ্যুৎ উৎপন্ন কৰা যায় কেনেকৈ কৰা যায় মই অলপমান আঁকি দিবলৈ ট্ৰাই কৰিছো ড্ৰয়িংটো বেয়া হ'ব পাৰে তো ধৰি লোৱা হলে এখন নদী ইয়াতে কি কৰা যায় বান্ধ বান্ধি দিয়া যায় ইয়াত কি কৰা যায় বান্ধ বান্ধি দিয়া যায় আৰু এই যেটো নদীৰ পানীটো বৈ আহি আছিল ইয়াক কি কৰা যায় বাধা প্ৰদান কৰা যায় মানে পানীৰ প্ৰবাহক বাধা দিয়া হয় তো এইটো বান্ধ বান্ধি দিলু মই ইয়াতে হয় প্ৰবাহমান পানীৰ গতি শক্তিক স্থিতি শক্তিলৈ ৰূপান্তৰ কৰা হয় তো পানীখিনিয়ে গতি কৰি আহি আছিল নদীৰ পৰা তো মই বান্ধ বান্ধি পৰা কি কৰি দিলু ইয়াৰ যেটো গতি শক্তি আছিল তাক মই স্থিতি শক্তিলৈ কনভাৰ্ট কৰি দিলু পানীখিনিক মই ৰখাই দিলু তো গতি শক্তি কিলৈ কনভাৰ্ট হৈ গল স্থিতি শক্তিলৈ কনভাৰ্ট হৈ গল এতিয়া বান্ধৰ ওপৰৰ স্তৰৰ পানী এতিয়া যিখিনি পানী জমা হৈছে এই পানীখিনিটো যাবলৈ বিচাৰিব ন ইয়াত ৰাস্তাত বাধা আছে বুলি তো মিনিমাম এটা গেপ ইয়াত যাবলৈ গোটেই ৰাস্তা মই দিম নিৰ্দিষ্ট সৰু ৰাস্তা এটা দিম মই যাবলৈ কিহৰ কাৰণে যদি মই সৰু ৰাস্তাৰে যাব দিম তেতিয়ালে মই ইয়াৰ পৰা বেছি গতি শক্তি পাব পাৰিম তো মই কি কৰিম ইয়াৰ পাইপৰ থ্ৰু দি কি কৰিম ইয়াৰ পৰা পানীখিনিক মই যাবলৈ দিম বেছি ডাঙৰ পাইপ সৰু পাইপ এটাৰ থ্ৰু দি মই কি কৰিম পানীখিনিক যাবলৈ দিম যেতিয়া পানীখিনি এই পাইপৰ থ্ৰু দি যাব তেতিয়ালে ইয়াৰ লগত ম্যাক্সিমাম গতি শক্তি থাকিব কিয়নো পানীক বাধা দি ৰখোৱা গৈছে পানীখিনিটো যাবলৈ বিচাৰি আছে ৰাস্তা যেতিয়া এটা পাইপৰ থ্ৰু দি যাবলৈ দিম তেতিয়ালে ইয়াতে ম্যাক্সিমাম স্পিডত যাব আৰু সেই যেটো পানী ইয়াৰ পৰা যাব ইয়াতে এটা টাৰবাইন লগাই দিয়া থাকিব হয় এই পানীখিনিয়ে টাৰবাইনৰ পাংখাবিলাকক হিট কৰিব টাৰবাইনৰ পাংখাবিলাক ঘূৰিব আৰু টাৰবাইনৰ লগত জেনাৰেটৰ কানেক্ট কৰা থাকিব
যেতিয়াই টাৰবাইনৰ পাংখা ঘূৰিব লগালগ কোন ঘূৰিব জেনেৰেটৰ ঘূৰিব যাৰ কথা ইয়াত কোৱা হোৱা নাই জেনেৰেটৰৰ কথা তো জেনেৰেটৰ ঘূৰিব আৰু জেনেৰেটৰ ঘূৰি পৰা কি কৰিব কাৰেন্ট বনাব বিদ্যুৎ বনাব আমি জানো জেনেৰেটৰ কিহৰ কাৰণে ইউজ কৰা যায় বিদ্যুৎ বনাবলৈ ইউজ কৰা যায় তো এইটো কথাটোকে ইয়াত লিখা গৈছে প্ৰথমতে পানীৰ গতি শক্তিক স্থিতি শক্তিলৈ চেঞ্জ কৰা গ'ল আকৌ সেই স্থিতি শক্তিক পুনৰ গতি শক্তিলৈ চেঞ্জ কৰা গ'ল স্থিতি শক্তি ইয়াত গুটেখিনি স্থিতি শক্তি হৈ আছে পানীখিনি জমা কৰিছো মানে স্থিতি শক্তি কিহলৈ চেঞ্জ হৈ গ'ল পাইপৰ থ্ৰুদি যাবলৈ দিছো মানে গতি শক্তিৰ হয় আমি কি ঘূৰালো যন্ত্ৰ ঘূৰালো মানে যান্ত্ৰিক শক্তি তাৰ পাছত কি পালো বিদ্যুৎ শক্তি মানে ইয়াত চোৱা কিমান শক্তিৰ ৰূপ কিমান টাইপলৈ চেঞ্জ হৈ গৈ আছে স্থিতি শক্তি ইয়াত পানী জমা আছিল মানে স্থিতি শক্তি এতিয়া শক্তি কি ৰূপত পালো স্থিতি শক্তিৰ ৰূপত পালো তাৰছত পাইপৰ থ্ৰুদি পানীখিনি যাবলৈ দিলো মানে গতি শক্তি তাৰছত গতি শক্তি ইউজ কৰি পৰা যন্ত্ৰ ঘূৰাই দিলো যান্ত্ৰিক শক্তি আৰু সেই যন্ত্ৰ ঘূৰি পৰা মোক কি দি দিলে বিদ্যুৎ দি দিলে বিদ্যুৎ শক্তি তো যেটো শক্তিৰ সংৰক্ষণৰ সূত্ৰ আছিল শক্তি শেষ কৰিব নোৱাৰি সৃষ্টি কৰিব নোৱাৰি এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ চেঞ্জ কৰিব পাৰি তো সোৱা ইয়াতে কিমান অৱস্থালৈ চেঞ্জ হৈছে এতিয়া এই বিদ্যুৎটো কি বিদ্যুৎ শক্তি হৈ থাকিব নেকি তোমাৰ ঘৰত বা মোৰ ঘৰত যেতিয়া আহিব এই বিদ্যুৎ শক্তিটোক আমি আকৌ বেলেগ শক্তিলৈ ট্ৰান্সফাৰ কৰিম মই লাইট জ্বলাম পোহৰ শক্তিলৈ ট্ৰান্সফাৰ কৰি দিম মই ঘৰত থকা ইন্ডাকশন জ্বলাম তাপ শক্তিলৈ ৰূপান্তৰ কৰি দিম মানে ৰূপ চেঞ্জ হৈ গৈ থাকিব তো এইটো আছিল যেটো স্টাৰ্টিংত যে লিখা চাৰিটা লাইন আছিল এইটো বস্তু আছে তো আৰু এবাৰ পঢ়ি দিছো বাঁধ নিৰ্মাণ কৰি পানীৰ প্ৰবাহক বাধা দিয়া হয় প্ৰবাহমান পানীৰ গতি শক্তিক স্থিতি শক্তিলৈ ৰূপান্তৰ কৰা হয় বান্ধৰ ওপৰৰ স্তৰৰ পানী পাইপৰ যোগেদি বান্ধৰ পাদদেশত থকা টাৰবাইনলৈ আনি টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপন্ন কৰা হয় তো জলশক্তি প্ৰকল্পৰ বিষয়ে লিখিব আহিলে ইমানখিনি লিখি আহিলে হৈ যাব তাৰছত জলশক্তি হল নৱীকৰণযোগ্য শক্তিৰ উৎস নৱীকৰণযোগ্য মানে যাক আমি পাই থাকিব পাৰো বুজা গৈছে তো লাহে লাহে পানীৰ পৰিমাণটো কমি গৈ আছে আমাৰ পৃথিৱীত আমি গম পাইছো কিন্তু ইয়াত নৱীকৰণযোগ্য শক্তিৰ উৎস হয় কিয়নো যিদিনাখন পানী শেষ হ'ব তো পৃথিৱীখনো শেষ হ'ব তো যেতিয়ালৈকে পৃথিৱী আছে তেতিয়ালৈকে পানী আছে বা যেতিয়ালৈকে পানী আছে তেতিয়ালৈকে পৃথিৱী আছে বুলি ধৰি লৈ ইয়াক আমি নৱীকৰণযোগ্য শক্তিৰ উৎস হিচাপে বিবেচনা কৰিম ঠিক আছে তো জলশক্তি প্ৰকল্পৰ বিষয়ে ইমান জানিলো এতিয়া ইয়াৰ কিছুমান কুপ্ৰভাৱ আছে যেতিয়া জলশক্তি প্ৰকল্প এটা বনোৱা যায় তেতিয়াহলে যিবিলাক বাঁধ নিৰ্মাণ কৰা যায় সেইখিনিয়ে মানুহৰ যে আমাক কাৰেন্ট বা ইলেক্ট্ৰিচিটি বিদ্যুৎ দি পৰা যে আমাক সহায় কৰি আছে এনেকাও নহয় কিছুমান প্ৰবলেম ক্ৰিয়েট কৰি আছে কিছুমান অসুবিধা সমস্যাৰ সৃষ্টি কৰি আছে যিবিলাক মানুহৰ ঘৰ সেই প্ৰকল্পৰ ওচৰত আছে তেওঁলোকৰ কাৰণে কিন্তু বিশেষ প্ৰবলেমৰ সৃষ্টি কৰিছে আমি অনুভৱ নকৰো এইবিলাক প্ৰবলেম কিয়নো আমি জল বিদ্যুৎ শক্তি প্ৰকল্পৰ ওচৰত নাই হয় নহয় আমিতো ইলেক্ট্ৰিচিটি পাই আছো আমাৰ কাৰণে ভাল হ'ব পাৰে কিন্তু যিসকল লোকে যিসকল বাসিন্দাই সেই প্ৰকল্পৰ ওচৰে পাজৰে বাস কৰে তেওঁলোকৰ কিন্তু প্ৰবলেম নোহোৱা নহয় তেওঁলোকে কিছুমান প্ৰবলেম ফেস কৰিছে তো সেই প্ৰবলেমখিনি আমি এতিয়া জানিব লাগিব মানে জলশক্তি প্ৰকল্পৰ কিছুমান কুপ্ৰভাৱ বেয়া প্ৰভাৱ অসুবিধাৰ বিষয়ে আমি জানিব লাগিব যিখিনি তেতিয়াহলে আমি ইয়াত জলশক্তি প্ৰকল্প বা নদী বান্ধৰ নিৰ্মাণৰ বাবে হোৱা সমস্যা এতিয়া সব জলশক্তি প্ৰকল্পৰ কাৰণে হোৱা সমস্যা বুলিলেও আমি এইটা লিখি আহিব পাৰো বা নদী বান্ধ নিৰ্মাণৰ বাবে হোৱা সমস্যা বুলি ক'লে আমি এই সমস্যা কেইটা লিখি আহিব পাৰো তো সমস্যাখিনি ফটাফট আলোচনা কৰি লৈছো ফাৰ্ষ্টত কি কৈছে বৃহৎ পৰিসৰৰ জনবসতিৰ অঞ্চল পানীত বুৰ যোৱাৰ বাবে হেৰুৱাবলগীয়া হয় যিখিনি অঞ্চল নদী বান্ধৰ ওচৰত আছে নদী বান্ধৰ ওচৰে পাজৰে থকা অঞ্চলখিনি কি হৈ যায় বিশেষকৈ বাৰিষা কালত এইটো প্ৰবলেম দেখা পোৱা যায় যে পানীত বুৰ যোৱাৰ সম্ভাৱনা থাকে তো আমি জনবসতিপূৰ্ণ অঞ্চল যিবিলাক নদী বান্ধৰ ওচৰত আছে সেইখিনি পানীত বুৰ যোৱাৰ কাৰণে আমি হেৰুৱাবলগীয়া হয় কিয়নো সেইখিনি জায়গা আকৌ মানুহ থকাৰ কাৰণে উপযোগী নহয় বুজা পাইছা তাত কি হ'ব বালি আহিব পাৰে অন্যান্য বিভিন্ন সমস্যাৰ কাৰণে সেইবিলাক জায়গাত আৰু মানুহ থাকিব নোৱাৰা হৈ যায় তো 2 নম্বৰ নদী বান্ধৰ পানীত বুৰ গৈ বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনষ্ট হয় এতিয়া অকল মানুহখিনিৰে প্ৰবলেম হ'ব এনেকা নহয় তাত থকা গছ গছনি আন জীৱ জন্তু সেইবিলাকো কি হৈ যায় পানীত বুৰ যাব যাৰ কাৰণে কি বিনষ্ট হয় পৰিস্থিতি তন্ত্ৰটো কি হৈ যাব পাৰে বিনষ্ট হৈ যাব পাৰে তাৰছত পানীত ডুবা গছ গছনিবোৰ বায়ুহীন অৱস্থাত পচে আৰু মিথেন নামৰ সেউজগৃহ গেছ নিৰ্গত কৰে এটা ইম্পৰ্টেন্ট টপিক হয়
তাত যিখিনি গছ গছনি পানীত ডুবি গৈছে সেইবিলাক বায়ু নোপোৱাকৈ পচে, বায়ুহীন অৱস্থাত পচে, যাৰ ফলত এটা গেছ ওলায় যোনটো গেছৰ নাম হ'ল মিথেন, যিটো নেকি সেউজ গৃহ গেছ হয়। তো এইটো কুৱেশ্যন আহিব পাৰে যে তোমালোকক পানীত ডুবা গছ গছনিবোৰ বায়ুহীন অৱস্থাত পচিলে কি গেছ নিৰ্গত হয়, তো কি গেছ উৎপন্ন হয়, মিথেন নামৰ এবিধ সেউজ গৃহ গেছ নিৰ্গত হয়। এইটো আছিলে 3 নম্বৰ প্ৰব্লেম। আৰু 4 নম্বৰত কৈছে ভগনীয়া লোকসকলৰ সন্তোষজনক পুনৰ সংস্থাপনৰ সমস্যা সৃষ্টি কৰে। যিসকল মানুহ তাৰ পৰা আঁতৰি আহিব লগা হৈছে পানীত ডুবি যোৱাৰ কাৰণে, নদী বান্ধৰ প্ৰব্লেমৰ কাৰণে যিসকল মানুহ তাৰ পৰা আঁতৰি আহিব লগা হৈছে, সেইখিনিয়ে পুনৰ সংস্থাপন যিটো দিয়া যায়, তেওঁলোকক বেলেগ এলেকা এটাত ট্ৰান্সফাৰ কৰি দিয়া যায়, থাকিবলৈ দিয়া হয়, কিন্তু তেওঁলোকৰ সেই যিটো জেগাত থাকি আহিছিলে তেনেকুৱা কমফৰ্টেবল সেই জেগাটো নহ'ব। আগতে যিটো জেগাত থাকি আহিছিলে য'ত পুনৰ সংস্থাপন দিয়াৰ পিছত কি হ'ব, সেই জেগাটো আকৌ নতুন জেগাত য'ত পুনৰ সংস্থাপন পাব সেইটো সন্তোষজনক জেগা নহ'ব। তো এই 4টা পইণ্ট তোমালোকে নোট ডাউন কৰি ল'বা, যিটো নেকি নদী বান্ধ নিৰ্মাণৰ বাবে হোৱা সমস্যাত পৰিছে, বা নদী বান্ধ নকৈ পৰা আমি কি ক'ব পাৰোঁ, জলশক্তি প্ৰকল্পৰ কাৰণে হোৱা সমস্যা বুলি ক'লেও এই 4টা পইণ্ট আমি লিখি আহিব পাৰিম। তো আজিৰ ভিডিঅ'টো আমাৰ ফাৰ্ষ্ট পাৰ্ট হয়, তো ইমানতে শেষ কৰোঁ। আমি নেক্সট পাৰ্ট দিম কেইদিনমানত, আমি আকৌ সেকেন্ড পাৰ্ট এটা দিম য'ত নেকি গোটেই লেচনটো আমি কভাৰ কৰিম। তো তোমালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰিবা, তাৰপিছত তোমালোকে এই চেনেলটোৰ লিংক লগৰীয়াবিলাকক দিবা। মোৰ যেতিয়া কি হ'ব, ভিউজখিনি আহিব, ভিউজ আহিব, ছাবস্ক্ৰাইবাৰ যেতিয়া বাঢ়িব তেতিয়া ভিডিঅ'খিনি বনাবলৈ আৰু অলপ বেছি ভাল লাগিব। তো ডেইলি বেচিছতো ভিডিঅ' দিব পাৰিম তেতিয়া মই। তো বাকী যিটো আমাৰ ৰৈ গৈছে সেইখিনি মই পাৰ্ট 2ত আলোচনা কৰিম, আৰু পাৰ্ট 2ত আমি এই গোটেই লেচনটো শেষ কৰিম। তো আজিৰ কাৰণে ইমানতে শেষ কৰিছোঁ। যদি কিবা নুবুজা থাকে, প্ৰব্লেম কিবা পোৱা, তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত গৈ পৰা কমেণ্টটো কৰিব পাৰিবা। ধন্যবাদ।